হে আল্লাহ, হে ভগৱান, আজি প্ৰথম ৰমজান, আজি ৰোজা মুখত ৰাখি কোনো কলো আল্লাহ তুমি বিক্টৰ দাসৰ জামিন দি দিয়া, বিক্টৰ দাসক মুক্তি দিয়া। শিখা শৰ্মা যদি আমাৰ হিয়াৰ আমুঠু জুবিন দাক গালি পাৰি জেলত গৈছে, সি জামিন পাই গৈছে, বিক্টৰ দাসে কিয় জামিন পোৱা নাই? বিক্টৰ দাসেতো এয়া ভুল কৰিছে, এইটোই ভুল কৰিছে। আমাৰ জুবিনদাৰ কাৰণে মাত মাতিছিল, জুবিনদাৰ ন্যায় বিচাৰিছিল, সেইকাৰণে তাৰ এয়া শাস্তি দি আছে। আপুনি ক'বনে কিয় এনেকুৱা শাস্তি দিছে? আপুনি যদি সত্য, যদি ধৰ্ম সত্য থাকে, যদি এই ৰোজা সত্য থাকে, যদি কিবা পূজা সত্য থাকে, যদি নামাজ সত্য থাকে, কিমান মানুহে দোৱা আশীৰ্বাদ কৰি আছে বিক্টৰ দাসৰ কাৰণে যাতে জেলৰ পৰা মুক্তি পায়। আপুনিতো চব দেখা পাই আছে। পানীক জুই বনাব পাৰে, জুইক পানী বনাব পাৰে, তেনেহলে এইটো কাম কিয় কৰিব নোৱাৰে? ওলাই নিদিয়ে বিক্টৰ দাসক, কি জেলৰ পৰা ওলাই নিদিয়ে? কিয় ইমান কষ্ট দি আছে বিক্টৰ দাসক? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,